শ্যামকানু মহন্তই ফেচবুকত পোষ্ট এটা দিছে আকৌ চৰ্দাৰ ৰাইজ দেখিছে নে চৰ্দাৰ ৰাইজ মই আহি আছো সোনকালে ইতিমধ্যে পুলিচক জনাইছো জনালি ন পুলিচক ঠিকে আছে চৰকাৰ প্ৰশাসনকো সম্পূৰ্ণৰূপে সহযোগিতা কৰিবি আমি মাথা মাৰি দিম মোৰ লুকুৱাবলৈ একো নাই ঠিক আছে একো নাই ইমান দিনে কি গৰু ঘাঁহ কাটি আছিলি কাম নাই হলে আৰু তহঁতৰ ইমান লুকাই পিছ কৰি থাকিবলে আমি মূৰ্খ কুকুৰ হয় নহয় তাৰপিছত কৈছে SITৰ সোধা সকলো প্ৰশ্নৰ উত্তৰ দিবই লাগিব কুকুৰ তথ্য শুনি অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হ'ব তই অসমলৈ তাৰপিছত লিখিছে তন্নকৈ সকলো দিশ সকলো কথা অনুসন্ধান হওক ৰাইজৰ হিয়াৰ আমুঠু মোৰ অতি মৰমৰ জুবিনৰ মৃত্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে ওলাই পৰক তাৰে কামনা কৰিম এইখন তহঁতৰ ছাল এই যে আমি ৰাতি 3টা বজাত পাতোংগে আমি ফাঁচি জাল তাত আমি কৈ দিব পাৰো যে তাত আজি বটিয়াটো নালাগে ন তাত সদায় এইটো কি কয় শিঙৰা মাছবোৰ লাগে আমি হলো এটা শিঙৰা মাছ আমি ফচি যাওঁ য'তে ত'তে আৰু তহঁতি এজনী হলি বটিয়া মাছ এনেকে প্লিককে ওলাই যাওঁ ইমান দিনে তহঁতি গৰু ঘাঁহ কাটি আছিলি জুবিনক লৈ পেনাই জুবিন দাক লৈ পেনাই যিখিনি কিয়া কৰ্তা আমি দেখিছো শুনাই তহঁতক শালা চুতীয়া